কংগ্রেস দলের কর্মী কোন প্রধানমন্ত্রী মোদী ডাঙরিয়া ভয় নকৰে কংগ্রেস দলের কর্মী কোন মুখ্যমন্ত্রী হিমন্ত বিশ্ব শর্মা ডাঙরিয়া ভয় নকৰে কংগ্রেসের রাজনীতি আর বিজেপি দলের রাজনীতির ভিতৰত কংগ্রেসে শান্তির কারণে ক্ষমতা এৰিব পাৰে আর বিজেপিয়ে ক্ষমতার কারণে অসমৰ ভিতৰত জুই লগাব পাৰে কষ্ট কৰিবলৈ প্রস্তুত এবাৰ যুঁজ এখন হ'ব গৌৰৱ গগৈ এখন সভা যিখন সভাত লাখ লাখ ৰাইজ উপস্থিত আছিল আৰু মোৰ ভিডিঅটো আপোনালোকে দেখাই পালে কিমান ৰাইজ উপস্থিত আছে আৰু লগতে দুদান্ত ভাষণেৰে গৌৰৱ গগৈ কৈছিল যে কংগ্ৰেছে কোনো কেন্দ্ৰত বহি থকা বিজেপি চৰকাৰ অৰ্থাৎ নৰেন্দ্ৰ মোদীলৈ ভয় নকৰে অমিত শাহলৈ ভয় নকৰে আৰু অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মালৈ ভয় নকৰে শান্তিৰ বাবে কংগ্ৰেছে ক্ষমতা এৰিব পাৰে কিন্তু বিজেপিয়ে এই ক্ষমতাৰ কাৰণে অসমখন জুই লগাব পাৰে তাৰে দুদান্ত ভাষণৰ সেই সম্পূৰ্ণ ভিডিঅটো মই আপোনালোকৰ মাজলৈ লৈ আনিছো মই প্ৰথমে সবকে নিজৰ আন্তৰিক মৰম আৰু শ্ৰদ্ধা নিবেদন কৰিছো আজি দিনটোত বতৰ যথেষ্ট প্ৰতিকূল প্ৰখৰ ৰ'দ আৰু তাৰ পিছত বৰষুণ তথাপিও দলৰ প্ৰতি আপোনালোকৰ মৰম চাই আজি আমি ক'ব পাৰোঁ যে অহা বাৰ বিধানসভা নিৰ্বাচনত কংগ্ৰেছৰ নেতৃত্বৰ চৰকাৰ হ'বলৈ গৈছে এয়া হ'ল আমাৰ কংগ্ৰেছ দলৰ কৰ্মীখিনি নিজৰ দলৰ প্ৰতি মৰম নিজৰ দলৰ প্ৰতি টান আৰু এয়া হ'ল কংগ্ৰেছ দলৰ ইতিহাস ঘাট প্ৰতিঘাত থাকিলেও মানুহে কংগ্ৰেছ কৰি থাকে বিভিন্ন সময়ত যেতিয়া আলফা আৰু চালফা ভয় আছিল সন্ধিয়া সময়ত মানুহবোৰে ঘৰৰ পৰা ওলাই যাব পৰা নাছিল এই সময়তো কংগ্ৰেছত ভাল পোৱা মানুহখিনি কংগ্ৰেছ কৰি আছে প্ৰত্যেক কংগ্ৰেছ কৰা ব্যক্তি এজন সাহসী ব্যক্তি আৰু সেইকাৰণে এই মঞ্চৰ পৰা আমি কেন্দ্ৰৰ আৰু ৰাজ্য বিজেপি চৰকাৰক ক'বলৈ বিচাৰো যে কংগ্ৰেছ দলৰ কৰ্মী কোনো প্ৰধানমন্ত্ৰী মোদী ডাঙৰীয়া ভয় নকৰে কংগ্ৰেছ দলৰ কৰ্মী কোনো গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়া ভয় নকৰে কংগ্ৰেছ দলৰ কৰ্মী কোনো মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া ভয় নকৰে আজি আমি এটা নতুন নেতৃত্ব লৈ ৰাইজৰ মাজত সোমাইছো নেতৃত্ব যদিও নতুন আমাৰ আদৰ্শখিনি পুৰণি এই মহাত্মা গান্ধীৰ আদৰ্শ সুভাষ চন্দ্ৰ বসু আদৰ্শ পণ্ডিত জৱাহৰলাল নেহৰু আদৰ্শ মৌলানা আবুল কালাম আজাদৰ আদৰ্শ এই আদৰ্শ হ'ল যে ভাৰতৰ কাৰণে আমি সব বলিদান কৰিব পাৰোঁ আৰু অসমৰ ভিতৰত আমি কিমান বাৰ উদাহৰণ দিছো যে ক্ষমতাতকৈ বেছি আমাক লাগে অসমৰ শান্তি ইমান বাৰ কংগ্ৰেছ দলে ক্ষমতা আঁতৰত ৰাখিছে শান্তিৰ স্বাৰ্থ সমন্বয় স্বাৰ্থ মই অলপ সময় আগতে তামোলপুৰত এটা সভাত বক্তৃতা দি আছো আৰু ৰাইজক মনত পেলাইছো যে যেতিয়া কংগ্ৰেছৰ চৰকাৰ আছে অসমৰ মুখ্যমন্ত্ৰী প্ৰাত তৰুণ গগৈদেৱ আছে তেতিয়া তেওঁলোকে এটা সিদ্ধান্ত ল'লে যে বিটিআৰ অঞ্চলৰ শান্তিৰ বাবে আমি ক্ষমতা কংগ্ৰেছৰ ক্ষমতা আমি বলিদান কৰিবলৈ সাজু হৈ আছো এয়া হ'ল কংগ্ৰেছ ইয়াৰ পূৰ্বে অসম চকী কৈ যোৱাৰ পিছত আমি নিজৰে চৰকাৰ আমি ভংগ কৰিলো কিয় যে ক্ষমতাতকৈ বেছি আমাক লাগে শান্তি এয়া হৈছে পাৰ্থক্য কংগ্ৰেছৰ ৰাজনীতি আৰু বিজেপি দলৰ ৰাজনীতিৰ ভিতৰত কংগ্ৰেছে শান্তিৰ কাৰণে ক্ষমতা এৰিব পাৰে আৰু বিজেপিয়ে ক্ষমতাৰ কাৰণে অসমৰ ভিতৰত জুই লগাব পাৰে আমি দেখিছো কাষৰ ৰাজ্য মণিপুৰত মাত্ৰ ৰাজনীতিৰ কাৰণে মাত্ৰ ক্ষমতাৰ কাৰণে
আজি মণিপুৰত ভিতৰত দুভাগ হৈ গৈছে। আমি কংগ্ৰেছৰ হৈ আমি সিদ্ধান্ত লৈছো যে আমি অসমখনত দ্বিতীয় মণিপুৰ আমি হ'বলৈ নিদিওঁ। এই অসম হ'ল মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ অসম, আজাদ পীৰৰ অসম, সুখাবাৰ অসম, জ্যোতিপ্ৰসাদ আগৰৱালৰ অসম। এই অসমৰ ভিতৰত সদায় শান্তি আৰু সমন্বয় থাকে। আৰু সেইকাৰণে মানুহবোৰে গম পাই গৈছে যে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ চৰকাৰ আজি সাম্প্ৰদায়িক ৰাজনীতি কৰি আমাক ভাগ ভাগ কৰি নিজৰ চকী ৰক্ষা কৰিবলৈ বিচাৰিছে। ইতিহাসত আমি পঢ়িছিলো যে ভাৰতৰ বিভাজনৰ সময়ত এজন জিন্নাৰ ব্যক্তি আছিল যিজনে যথেষ্ট গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিছিল। আজিৰ তাৰিখত বৰ্তমানৰ অসমৰ জিন্না হৈছে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া। অসমৰ জিন্না হৈছে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া। আৰু সেইকাৰণে আমাৰ দায়িত্ব যে আমি অসমখনত আমি বিভাজন হ'বলৈ নিদিওঁ। আজি তেওঁলোকৰ কি ৰণকৌশল, তেওঁলোকে সাম্প্ৰদায়িক ৰাজনীতি কৰিব, ঘৃণা সৃষ্টি কৰিব, হিংসা সৃষ্টি কৰিব, আৰু মানুহবোৰে সব কথা পাহৰি যাব। মানুহবোৰে পাহৰি যাব যে কোচ ৰাজবংশীসকলে জনজাতি দাবী কৰিছিল। মানুহবোৰে পাহৰি যাব যে আদিবাসীসকলে জনজাতি তেওঁলোকে দাবী কৰিছিল। মানুহে পাহৰি যাব যে গেছ চিলিণ্ডাৰ দাম কংগ্ৰেছৰ দিনৰ 400 টকাৰ পৰা 1000 টকা আজি হৈ গৈছে। এয়া হৈছে তেওঁলোকৰ ৰণকৌশল। আমাৰ মাজত বিভাজন সৃষ্টি কৰিব, জাতি মাতি ভেটি কব, বসুন্ধৰা আঁচনি ওলাব, কিন্তু এজনো দুখীয়া মানুহক তেওঁলোকে ভূমি পট্টা দিয়া নাই, কিন্তু নিজৰ নামত হাজাৰ হাজাৰ বিঘাৰ আজি আমি দেখিছো কোকৰাঝাৰ ভিতৰতে হওক, গোৱালপাৰাৰ ভিতৰতে হওক, কাৰ্বি আংলঙৰ ভিতৰতে হওক, গৌতম আদানী ডাঙৰীয়া আদানী কোম্পানী অসমৰ ভূমিত য'তে চকু পৰে তাতে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া অসমৰ মাটি আদানী বিক্ৰী কৰি দিয়ে। সাহস নাই আদানী নাকচ কৰিবলৈ, সাহস নাই। ভাবিছে যে গৌতম আদানী ডাঙৰীয়া প্ৰধানমন্ত্ৰী মোদী ডাঙৰীয়া ঘনিষ্ঠ হ'বলৈ দিয়া অসমৰ মাটি আমি গৌতম আদানী ডাঙৰীয়া বিক্ৰী হ'বলৈ দিওঁ আৰু নিজৰ চকীটো মই ধৰি ৰাখোঁ। এয়া হৈছে তেওঁলোকৰ ৰণকৌশল। আজি ভূমি পট্টা দিবলৈ বিচাৰে। মানুহবোৰে কৈছে ক'ত গ'ল, বসুন্ধৰাৰ নামত এক কথা মাটি মই পাইছো, আৰু হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া OS দিয়ে হাজাৰ হাজাৰ বিঘা মাটি ক'ৰবাত তেওঁলোকৰ কাম চলি আছে। এয়া হৈছে বৰ্তমানৰ স্থিতি। আৰু সেইকাৰণে আজি ৰাইজ ওলাই আহিছে, আৰু ৰাইজে এতিয়া কংগ্ৰেছ দলৰ ফালে চাই আছে যে কংগ্ৰেছ দলে কি কৰিব, কংগ্ৰেছ দলৰ চিন্তাধাৰা কি, কংগ্ৰেছৰ পৰিকল্পনা কি। যুৱকসকলে বিচাৰ কৰি আছে, মহিলাসকলে প্ৰশ্ন কৰিবলৈ বিচাৰিছে। আৰু এয়া আমাৰ হৈছে বাৰ্তা যে কংগ্ৰেছ চৰকাৰ আহিলে তেওঁলোকে যে ক্ষমতা, ধন, মাটি গোটেই যে কেন্দ্ৰীকৰণ কৰি ৰাখিছে, কিছু 4-5জন মানুহৰ হাতত ধৰি ৰাখিছে। কংগ্ৰেছ আহিলে ক্ষমতা বিকেন্দ্ৰীকৰণ হ'ব, মাটি বিকেন্দ্ৰীকৰণ হ'ব, ধন বিকেন্দ্ৰীকৰণ হ'ব, সকলৰ উন্নয়ন সকলৰ প্ৰগতি হ'ব। আমি মাত্ৰ কিছু 4 ঘৰৰ ল'ৰা ছোৱালীৰ কাৰণে চিন্তা কৰিবলৈ অহা নাই। আমি বিচাৰো যে অসমৰ প্ৰত্যেক জিলাৰ ভিতৰত আমাৰ উচ্চ শিক্ষানুষ্ঠানবোৰ আৰু উন্নত হওক। আমি বিচাৰো আমাৰ মেধাৱী ছাত্ৰ ছাত্ৰীসকল আজি তেওঁলোকে ৰিচাৰ্চ কৰিবলৈ ভালদৰে সুযোগ পাওক। আমি বিচাৰো আমাৰ থলুৱা খেতিয়কসকল আজি আধুনিক খেতিৰ যোগেদি আজি বিভিন্ন ৰাজ্যৰ খেতিয়কসকলৰ লগত প্ৰতিযোগিতা কৰক। আমি বিচাৰো আমাৰ মহিলাসকল মাত্ৰ হিতাধিকাৰী নহয়, এজন এজন এণ্টাৰপ্ৰেনৰ যোগেদি নিজৰ নিজৰ উদ্যোগৰ মালিক হ'ব লাগে। আমি বিচাৰো বিভিন্ন টাউনৰ ভিতৰত উন্নয়ন হওক। আজি তাৰিখত গুৱাহাটী কেন্দ্ৰিক উন্নয়ন হৈ আছে, মাত্ৰ ফ্লাইঅভাৰ লোকে তেওঁলোকৰ কাম সীমিত। আমি বিচাৰো মাত্ৰ গুৱাহাটীৰ ভিতৰত নহয়, ৰংগিয়া, বঙাইগাঁও,
নগাঁও বৰপেটা ধুবুৰী কোকৰাঝাৰ অসমৰ বিভিন্ন নগৰৰ ভিতৰত উন্নয়নৰ পোহৰ পৰিব লাগে আজি সেই কাৰণে এই নতুন চিন্তাৰে যেতিয়া আমি আগবাঢ়ি গৈছো আমাক লাগে ৰাইজৰ সহায় আমাক লাগে ৰাইজৰ সমৰ্থন কংগ্ৰেছ দলে অকলে কৰিব নোৱাৰিব মই নিজে দেখিছো ইতিমধ্যে ৰতিবদিন এম ডাঙৰীয়াই মোৰ যোৰহাট লোকসভা নিৰ্বাচনৰ উদাহৰণ দিছে যোৰহাট নিৰ্বাচন আমি অকলে জিকা নাই আমাৰ লগত অসমীয়া ৰাইজ আমাৰ লগত আছে সেইকাৰণে আমি যোৰহাটত দিছোঁ আৰু একে কথা যি কথা যোৰহাটত আৰম্ভ হ'ল যোৰহাটৰ পৰা যে ধুমুহা সৃষ্টি হ'ল এতিয়া সমগ্ৰ অসমৰ চুকে কোণে আমি লৈ যাম অসমৰ চুকে কোণে আমি লৈ যাম আৰু মই ভাবো যদি আমি কষ্ট কৰো ৰাইজে নিশ্চয় আমাক আশীৰ্বাদ কৰিব আৰু যদি ৰাইজে সিদ্ধান্ত লৈ ৰাইজে যদি আমাক সহায় কৰে কোনো বিজেপি RSS আমাক ৰখাব নোৱাৰে পৰৱৰ্তী দিনত আমাৰ চৰকাৰ হ'ব কিন্তু এই ক্ষেত্ৰত আমি ৰাইজৰ ওচৰত যাব লাগিব আমাৰ দল সংগঠন আৰু মজবুত কৰিব লাগিব আমি মাত্ৰ গুৱাহাটী কিছু নেতাসকলৰ ওচৰত থাকিলে নহ'ব মাত্ৰ মোৰ ওচৰত আহি মোক গামোচা পিন্ধাই মোৰ লগত চেল্ফি উঠিলে নহ'ব মই চাই আছো যে গ্ৰাউণ্ডত কোনে কাম কৰি আছে মোক এটাও গামোচা নালাগে যদি আপোনালোকে বুথ সভাপতি যদি গামোচা দিছে আপোনালোকে ভাবি লওক আপোনাৰ মোক দিছে মোক গামোচা দিয়াতকৈ আমাৰ বুথ সভাপতি বুথ সম্পাদক গামোচা দিয়ক এই বাৰ্তা আজি মই আপোনালোকক দিবলৈ বিচাৰিছো এই বাৰ্তা আমি আপোনালোকক দিবলৈ বিচাৰিছো কষ্ট হ'ব কষ্ট নহয় মই নকওঁ কষ্ট হ'ব কিন্তু এইবাৰ আমি এটা সংকল্প লৈছো যে আমি কষ্ট কৰিবলৈ প্ৰস্তুত এইবাৰ যুঁজ এখন হ'ব সেইকাৰণে আমাৰ ওপৰত যদি ভুৱা কেছ লগাবলৈ বিচাৰে আমাৰ ওপৰত যদি দাগ লগাবলৈ বিচাৰে আমাৰ ওপৰত যদি অপৰাধ চলাবলৈ বিচাৰে আমাৰ ওপৰত যদি পুলিচৰ ভয় দেখাবলৈ বিচাৰে আমাৰ ওপৰত যদি প্ৰশাসনৰ অত্যাচাৰ দেখাবলৈ বিচাৰে আমি এটাই কথা কম এইবাৰ যুঁজ এখন হ'ব আমি ভয় নকৰো আমি যুঁজিম আৰু আমি জিকিম সেইকাৰণে এই বাৰ্তা আমি চব ঠাইত লৈ যাব লাগিব ভোট ক্ষেত্ৰত সংগঠন যিমান মজবুত হ'ব লাগে হোৱা নাই আৰু সেইকাৰণে কামৰূপ গ্ৰাম্য জিলালৈ মই 3জন পৰ্যায়ত আমাৰ পেশক আমি পঠাইছো এজন আমাৰ বিধায়ক যাদৱ চৰকাৰী ডাঙৰীয়া দ্বিতীয় পাপন দেৱ ডাঙৰীয়া আৰু তৃতীয় অগস্তিন নেংগী ডাঙৰীয়া এই তিনিগৰাকীয়ে বিভিন্ন অঞ্চলত গৈ মানুহৰ লগত মত বিনিময় কৰিব আৰু আপোনালোকে তেখেতৰ ওচৰত গৈ ক'বগৈ যে আমি নিজৰ সংগঠন কেনেকৈ মজবুত কৰোঁ যদি আমাক চৰকাৰ লাগে তেতিয়া আমাক বিধানসভাৰ ভিতৰত আমাৰ আসন ধৰাব লাগিব কামৰূপ গ্ৰাম্য অঞ্চলত আমি বেছিভাগ চিট জিকিব লাগিব আৰু সেইকাৰণে এই চিটবোৰ আমি কেনেকৈ নিজৰ ফালে আনিব পাৰোঁ মানুহৰ মন আমি নিজৰ ফালে কেনেকৈ টানি আনিব পাৰোঁ তাৰ বাবে গুৰুত্বপূৰ্ণ আলোচনা অহা 2-3 দিনৰ ভিতৰত হ'ব আৰু মই আশাবাদী যে আমি কিছুদিনৰ ভিতৰত নতুন কিছু সিদ্ধান্ত লৈ আমি কামৰূপ নহয় প্ৰত্যেক জিলাৰ ভিতৰত কংগ্ৰেছক আমি মজবুত কৰিবলৈ সক্ষম সেইকাৰণে আজি মাত্ৰ আৰম্ভণি আজি ইমান প্ৰখৰ ৰদ থকা স্বত্তেও ইমান প্ৰতিকূল বতৰ থকা স্বত্তেও ইমান মানুহ হাজাৰ মানুহ আজি ইয়াত উপস্থিত হৈছে সভাৰ আমাৰ গেটৰ বাহিৰত মানুহবোৰে আমাৰ কথাবোৰ শুনি আছে কিন্তু মই কৈছো এয়া হ'ল মাত্ৰ আৰম্ভণিহে অহা 2 মাহৰ ভিতৰত আৰু কষ্ট কৰক যাৰ ফলত যেতিয়া মই অহাবাৰ যেতিয়া আপোনালোকৰ মাজত আহিম ইয়াতকৈ 2 গুণ বেছি মানুহ মই দেখা পাওঁ আৰু ইতিমধ্যে আপোনালোকে কষ্ট কৰি
কৰিছে কষ্ট কৰা নাই মই নকওঁ আপোনালোকে যথেষ্ট কষ্ট কৰাৰ কাৰণে আজি এই পৰ্যায়লৈ পাইছে আৰু এটা ৰাতিৰ ভিতৰত কামখিনি হোৱা নাই এদিনৰ ভিতৰত কামখিনি হোৱা নাই যথেষ্ট দিনে ৰাতি বিভিন্ন অঞ্চলত ব্লক মণ্ডল লগত বহি কথাখিনি পাতি আজি আমি এই পৰ্যায়লৈ পাইছো আৰু ইয়াৰ আগৰ পৰা ইয়াৰলৈকে আপোনালোকে যি যাত্ৰা অতিক্ৰম কৰিলে মই তাৰ বাবে সকলোকে শুভেচ্ছা জ্ঞাপন কৰিছো কিন্তু মাকো কৈছো যে এয়া হ'ল মাত্ৰ আৰম্ভণি আমাৰ চকু অহা বছৰ বিধানসভা নিৰ্বাচনৰ ওপৰত আৰু তাৰ বাবে বহুত আৰু কৰিবলগীয়া আছে তো সেইকাৰণে আজি মই ভাল পাইছো যে বহুত আমাৰ কংগ্ৰেছৰ মানুহখিনি আমাৰ ওচৰলৈ আহিছে কিন্তু একেৰাহে বহুত নৱপ্ৰজন্ম আমাৰ ওচৰলৈ আহিছে বহুত বয়োজ্যেষ্ঠসকল আমাৰ ওচৰলৈ আহিছে বিভিন্ন জনগোষ্ঠী জনজাতিৰ মানুহবোৰ আহিছে বহুত মানুহ যি আগতে কংগ্ৰেছ কৰিছিল কিবা কাৰণত কংগ্ৰেছৰ পৰা আঁতৰত গুচি গ'ল আজি সেইখিনি আহিছে এটা ভাল লক্ষ্য এটা শুভ লক্ষ্য আমাক ধৰি ৰাখিব লাগিব ময়ো অকলে চাৰিওফালে যাব নোৱাৰো আমি যেতিয়ালৈকে আমি সংগঠন তৃণমূল পৰ্যায়লৈকে আমি মজবুত নকৰো প্ৰত্যেকৰ ঘৰত দৰ্জা খটখটাই আমি মানুহক নিজৰ কথাখিনি ক'ব নোৱাৰো তেতিয়া ময়ো অকলে গোটেই কামখিনি কৰিব নোৱাৰো কিন্তু যদি আমাৰ সংগঠন তৃণমূল পৰ্যায়লৈকে যায় আমি নিজৰ কথাখিনি ঘৰে ঘৰে আমি লৈ যাব পাৰো তেতিয়া মই ভাবো যে অসমৰ ৰাইজে নিজৰ যে আশা কৰিছে যে কংগ্ৰেছ আহিব কংগ্ৰেছ সক্ৰিয় হ'ব আমি মানুহৰ সপোন আমি পূৰণ কৰিব পাৰিম সেইকাৰণে দলৰ সতীৰ্থসকল সাংবাদিক বন্ধুসকল আগুন সংগঠন অলপ দুৰ্বল আমাক মাৰ্গ অলপ দেখাই দিয়ক মই বিনম্ৰভাৱে অনুৰোধ কৰিছো মই বিনম্ৰভাৱে নিবেদন কৰিছো যে আহক আৰু আমাক সহায় কৰক আমি জোৰভাৱে প্ৰস্তুত হৈ আছো আজি তাৰিখত পুনৰবাৰ জিলা কংগ্ৰেছত ইমান কষ্ট কৰাৰ পিছৰে সভা আয়োজন কৰাৰ বাবে মই জিলা কংগ্ৰেছ NSY যুৱ কংগ্ৰেছ মহিলা কংগ্ৰেছ য়াং ব্ৰিগেড সেৱা দলক সকলোকে মই শুভেচ্ছা জ্ঞাপন কৰিছো আৰু ময়ো শেষত এটা কথা ক'বলৈ বিচাৰো যে আপোনালোকে যিমান কষ্ট কৰিব তাতকৈ দুগুণ বেছি কষ্ট মই কৰিবলৈ মই প্ৰস্তুত আহক আমি মিলিজুলি আমি কামখিনি কৰো এইখিনি কথা কৈ মই নিজৰ চমু দুআষাৰ সামৰিছো ধন্যবাদ জয় হিন্দ জয় ভিডিওটো চাই কেনেকুৱা লাগিল কমেন্ট কৰি জনাব প্ৰথমবাৰ যদি চেনেললৈ আহিছে চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিব আগলৈ এনেকুৱা ভিডিওসমূহ চাবৰ বাবে আজি এই ভিডিওটো মই ইয়াতে সামৰণি মাৰিছো আজিলৈ বাই বাই